1. বৰক্ষেত্ৰী চৰাঞ্চলত এখন দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা ভলীবল খেলখন উপভোগ কৰিবলৈ অসংখ্য দৰ্শকৰ সমাগম। ভাংনাবাৰী চৰাঞ্চলত সৈয়দ আলী চৰত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাখনত অনুষ্ঠিত হয়। ভাংনাবাৰী গাঁও পঞ্চায়ত প্ৰাক্তন উপসভাপতি মৰহুম নিজামুদ্দিনৰ সুৰণত অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতাখন বিভিন্ন প্ৰান্তৰ মুঠ 16টা দলে অংশগ্ৰহণ কৰে। পুৱতি নিশালৈকে চলা খেলখনত ফাইনেল খেলখন অনুষ্ঠিত হয় গ্ৰীণ ভেলী আৰু পেৰাধৰাৰ মাজত। খেলৰ শেষত গ্ৰীণ ভেলী দলে বিজয়ী হৈ শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। পেৰাধৰা দলে ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে। বিজয়ী গ্ৰীণ ভেলীক প্ৰথম পুৰস্কাৰ 8,000 টকা আৰু ট্ৰফি এটা, দ্বিতীয় ৰানাৰ্ছ আপ পেৰাধৰাক 5,000 টকাৰ লগতে ট্ৰফি এটা প্ৰদান কৰে। নিশা ভলীবল খেল উপভোগ কৰিবলৈ অঞ্চলটোৰ অসংখ্য দৰ্শক সমাগম হয়। দৰ্শকসকলে আনন্দ উল্লাসেৰে ভলীবল প্ৰতিযোগিতাখনৰ খেলসমূহ উপভোগ কৰে। আজি বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী চৰাঞ্চলত মৰহুম নিজামুদ্দিন সুৰণি প্ৰাইজমানি দিবা-নৈশ ভলীবল খেলৰ আয়োজন কৰা হৈছে। উক্ত খেলত আজি অসমৰ বিভিন্ন ঠাইসমূহৰ পৰা অতি কমেও 16খন দল আজি ইয়াতে অন্তৰ্ভুক্ত হৈছে আৰু আমাৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। উদ্বোধনী অনুষ্ঠান ভাংনামাৰী আৰক্ষী থানাৰ সন্মানীয় আৰক্ষী বিষয়া দিবাকৰ কলিতা আৰু কুৰিয়ামাৰী ৰাজীৱ গান্ধী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুৰ ৰহিম ছাৰে আমাৰ শুভ উদ্বোধন কৰিছে। তাৰপিছত ইতিমধ্যে দুখন খেলা হৈ গ'ল আৰু আমাৰ সতীৰ্থসকলে এই খেলাত আজি 5-6 দিনৰ পৰা হয়তো কষ্ট কৰি আছে। আজি এই কষ্ট কৰাৰ বিনিময়ত আজি আমাৰ এই অনুষ্ঠানখন সফল হৈছে বুলি আমি ধৰিব পাৰোঁ। আজি হয়তো আপোনালোকে জানে চৰাঞ্চলৰ অতি পিছপৰা অঞ্চল, ইয়াত যথেষ্ট খেলুৱৈ আছে কিন্তু প্ৰতিভা আছে, কিন্তু উন্নত মানৰ খেলপথাৰ আদি নথকাৰ ফলত আমাৰ খেলুৱৈসকল আজি উঠি আহিব পৰা নাই। আজি এই খেলখনত আমি প্ৰাইজ মানি হিচাপে প্ৰথম পুৰস্কাৰ 8,000 টকা ৰাখিছোঁ, লগতে ট্ৰফি, আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা লগতে ট্ৰফি, আৰু প্ৰথম পুৰস্কাৰটো আমাৰ মৰহুম নিজামুদ্দিনৰ ল'ৰা ৰফিক আলীয়ে আজি দাতা হৈছে, আৰু ছেকেণ্ড প্ৰাইজ মই নিজে দিছোঁ, আৰু আমাৰ সতীৰ্থ মেন অফ দ্য টুৰ্ণামেণ্ট আমিনুল ইছলামে দিছে, আৰু মেন অফ দ্য মেটচ আমাৰ আনোৱাৰ হুছেইনে দিছে, আৰু আমাৰ ৰাকিবুল হুছেইন আদি কৰি বিভিন্ন লোকসকলে আমাৰ এই অনুষ্ঠানত সহায় সহযোগিতা কৰিছে। আৰু আগন্তুক দিনসমূহত যাতে এই চৰাঞ্চলত ইয়াতকৈ উন্নত মানৰ খেল আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে আমি চৰাঞ্চলৰ ৰাইজৰ আমি উৎসাহ উদ্দীপনা আৰু সঁহাৰি বিচাৰিছোঁ। আজি খেলখন বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী থানাৰ অন্তৰ্গত নিচেই ওচৰত খেলপথাৰত আজি এই খেলখন অনুষ্ঠিত হৈছে। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।